দেৰগাঁও বালিচাপৰিৰ এজন যুৱক মোহন দাস জন্মগতভাৱে শাৰীৰিকভাৱে দুৰ্বল। তেওঁ চলাফুৰা কৰিব নোৱাৰে। শৰীৰৰ তলৰ অংশটো তেওঁৰ সম্পূৰ্ণৰূপে বিকল। তথাপিও হাৰ মানিব নিবিচৰা মনটোৰ বাবে আজিও তেওঁ সংগ্ৰাম কৰি আহিছে। দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে কাৰো পৰা সহায় নিবিচাৰি নিজেই এখন সৰু বিপণী আৰম্ভ কৰি কোনোমতে পোহপাল কৰিছে পৰিয়ালটো। তেওঁৰ কৰ্মস্পৃহা দেখি আগবাঢ়ি আহিল সমাজকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক ডক্টৰ মৃদুল কুমাৰ দত্ত। মোহন দাস নামৰ যুৱকজনৰ বহুদিনৰ অভাৱ আছিল এখন ৩টা চকাযুক্ত ট্ৰাইচাইকেলৰ। যাতায়াতৰ বাবেও তেওঁ অতি কষ্টত ভুগি আহিছিল। তেওঁ কষ্ট দেখি তেওঁক এখন ট্ৰাইচাইকেল আগবঢ়ালে ডক্টৰ মৃদুল কুমাৰ দত্তই। মানুহে মানুহৰ বাবে দত্তৰ এই মহানুভৱতা পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে শলাগ লৈছে। বিশেষকৈ মোহন দাস নামৰ বিশেষভাৱে সক্ষম যুৱকজনে আজিও লাভ কৰা নাই চৰকাৰী গৃহৰ লগতে দিব্যাংগ পেঞ্চন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰিয়ালটোৱে এটি গৃহৰ বাবে অনুৰোধ জনাইছে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, মোৰ গেন্দালি বালিচাপৰি ঘৰ মোহন দাস। আপোনাৰ নামটো মোহন দাস? হয়। আছে মা দেউতা আছে, মাইকী পৰিবাৰ আছে। এইটো সমস্যা মোৰ জন্ম পায়। হয়, খোজকাঢ়িব নোৱাৰো। হয়। কোনে অনা নিয়া কৰে আপোনাক? মাইকী মানুহ যে তেখেতে অনা নিয়া হয় কৰে। হয়। আপোনাৰ লগতে তেখেতে সদায় অনা নিয়া কৰিব লাগে? সদায় অনা নিয়া কৰিবলৈ, ৰাতিপুৱা থবলৈ যাব হয় আৰু গধূলি সময়ত আকৌ আনিবলৈ যাব। কষ্ট কৰে যথেষ্ট? অসুস্থ হয়। তেনেকে পেট্ৰল অকণ বিকো, তামোল পাণ বিকো। সৰু ঘুমটি এটা দি চলি আছে। ঘৰৰ কাষত নহয়, 1 কিলোমিটাৰ যাব লাগে। এতিয়া আহিব? হয়, এতিয়া যাব পাৰিম। যথেষ্ট সুবিধা হৈছে? হয় হয়, ভাল পাইছো। তেওঁ চাইকেলখন দিছে, মাতি নি ভাল লাগিছে মনটো। আজি যে তেওঁ চাইকেলখন দিছে ভাল লাগিছে। আৰু এতিয়া এইটোৱে আছে আৰু চৰকাৰে যিবিলাক সুবিধা দিছে, সুবিধাবিলাক মই পোৱা নাই। অনুৰোধ জনাইছে? হয়, অনুৰোধ জনাম। তেওঁ আমাৰ ঘৰ এখন লাগে থাকিবলৈ আৰু সুবিধাবিলাক লাগে চলিবলৈ। দিব্যাংগ পেঞ্চনটো হয় হয়, পেঞ্চনটো লাগে। সেইটো নাই পোৱা আজিলৈকে। তাকে অলপ প্ৰয়োজন হৈছে, কষ্ট হৈছে চলিবলৈ। তাকে কৈছো, অনুৰোধ কৰিছো চৰকাৰক দিবলৈ। এইটো আমাৰ অসমীয়া সমাজত এইটো আমি সদায় জানো যে মানৱ সেৱাই হ'ল ঈশ্বৰ সেৱা। আৰু মোহন দাসৰ বিষয়ে মই খবৰটো পালোঁ যে তেখেত দিব্যাংগ শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ তালিকাতে আছে। তেখেতৰ অন্য নহয়, কঁকালৰ তলৰ চোৱা একেবাৰে অকামিলা। এইটো তেখেতৰ হয়তো স্পাইনেল কিবা প্ৰব্লেম আছে জন্মগত। আৰু তেখেতে অতি কষ্ট কৰি ঘৰখন চলাই আছে। তেখেতৰ পৰিবাৰে চাইকেলত লৈ যায়, তেওঁ এখন সৰু ঘুমটি দোকান আছে, তামোল পাণ বিক্ৰী কৰে। আকৌ পৰিবাৰে আকৌ সন্ধিয়া লৈ আহে। তেওঁ খুব ইণ্ডিপেণ্ডেণ্ট যেন মই দেখা পাইছোঁ। কৰ্মমুখী আত্মনিৰ্ভৰশীল এজন ব্যক্তি। তেওঁ পৰিয়ালটো চলাই আছে, কাৰো লগত হাত নপতাকে। আৰু তেখেতৰ মই উজ্জ্বল যিটো আগন্তুক দিনবিলাক মই কামনা কৰিছোঁ যাতে তেখেত কিছু হ'লেও আমাৰ এই সাহায্যৰ পৰা উপকৃত হ'ব বুলি মই ভাবিছোঁ। মই আচলতে শাসকীয় দলৰ নেতা বুলি নকওঁ, মই এজন নিষ্ঠাৱান কৰ্মী। আৰু দিব্যাংগসকলৰ বাবে যি চৰকাৰী সা সুবিধা আছে এই সম্পৰ্কে মই বিভাগীয় যিবিলাক আমাৰ ব্যৱস্থা আছে সেইখিনি মই আলোচনা কৰিম সংশ্লিষ্ট বিষয়াৰ লগত, আৰু তেখেতক যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম। মই জন্মগত অসুখ হৈ আছে, চিকিৎসা কৰিলোঁ। চিকিৎসাটো একো প্ৰমাণ নাপায় আৰু লাহে লাহে তেনেকুৱা অৱস্থা হয়। কষ্ট কৰি ঘৰখন চলাই আছে? কষ্ট কৰি চলাই আছে। আজি এজনে চাইকেল এখনো দিছে। আৰু কোনোবা ব্যক্তিয়ে যদি ভাল কৰিব পাৰে বুলি পেলাই মই সেইখিনিত দোকানখন দিয়ালোঁ। আজিলৈকে লোৱা নাই, ভাল কৰি দিম বুলি কোৱা বা আমুকলৈকে নিওঁ বা হেৰি কৰোঁ। মৃদুল দত্ত ডাঙৰীয়া দেখি পেলাই নিজে আগবাঢ়ি আহিছে। তেখেতে আগবাঢ়ি আহি আজি 6-7 দিনমান হ'ল। আজি যেন আহিব ভবাও নাছিল। তাৰপৰা তেখেতে ফোন কৰি পেলাই মাতি নি ঘৰৰ পৰা মাতি নি জেগালৈ লৈ গ'ল। জেগাৰ পৰা আনি আকৌ এতিয়া ঘৰত থৈছেহি। যাতে ভাল কৰিব পৰা সুবিধা হয় নেকি। ঘৰটো অৱস্থা নাইকিয়া হৈ আছে। চৰকাৰী গৃহ এটা প্ৰয়োজন। গৃহ এটা তেওঁক প্ৰয়োজন। চিকিৎসাৰ কাৰণে অনুদান সেইটো যাতে মোক সহায় কৰে, সেইটো অনুৰোধ জনাইছো। মই এই ক্ষেত্ৰত আপোনালোকক প্ৰথমতে মই মোৰ সম্ভাষণ আগবঢ়াইছোঁ। এটা কথাৰ কাৰণে ভাল লাগিছে, আজি আমাৰ নিচিনা ইমান পিছপৰা অঞ্চলত যে আপোনালোক আহি
এনেকুৱা দুখীয়া পৰিয়ালত এটি দিব্যাংগ ল'ৰাক যে আপোনালোকে সহায় কৰিছেহি, এই মৃদুল দত্ত ছাৰৰ দ্বাৰা আমি তেখেতক অশেষ ধন্যবাদ দিছোঁ। আৰু চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ, যদিহে ইমান এটা দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোকৰ ল'ৰা এজনক যদি চৰকাৰে যিটো আমাৰ স্বাস্থ্য সেৱাৰ মাধ্যমেৰে আমাৰ অসুস্থ ল'ৰা ছোৱালীক সুস্থ কৰি তোলাৰ চিকিৎসা মাধ্যম যিটো আছে, সেই মাধ্যমৰ জৰিয়তে যাতে এই দিব্যাংগ ল'ৰাজনক সুস্থ কৰি তুলি সেই ল'ৰাজনৰ সংসাৰখন যাতে, আৰু এটি ল'ৰা আছে আৰু পৰিবাৰ আছে, মাক আছে, দেউতাক আছে, যাতে সকলোলৈকে চৰকাৰ তথা আমাৰ সমাজকৰ্মী সকলোলৈকে অনুৰোধ জনাইছোঁ, যাতে সেই উঠি অহা ল'ৰাটোক, উঠি আহিছে বুলি ধৰক, বহুত বয়স হোৱা নাই, সেই উঠি অহা ল'ৰাটোক যাতে উন্নত চিকিৎসা কৰিবৰ বাবে আপোনালোকৰ মাধ্যমেৰে যাতে প্ৰেৰণ কৰে, তাৰ কাৰণে আমি ওচৰ চুবুৰীয়া হৈ আপোনালোকক অনুৰোধ জনাইছোঁ, যাতে ঘৰখনৰ কাৰণেও অনুৰোধ জনাইছোঁ, যাতে সেই ল'ৰাটোৱে যিখিনি দিব্যাংগৰ আমাৰ সা সুবিধা পাবলগীয়া আছে সেইখিনি দিয়ক। আৰু ল'ৰাটোৰ নামত যি আমাৰ আৱাস গৃহ আছে, সেই ল'ৰাটোৰ নামত এতিয়া আৱাস গৃহ দিলেও আমি সুখী হ'ম।